প্ৰথম কথা, যদি আপোনালোকে এই চিৰিজটোৰ পৰা এটা ছিংগল কুৱেশ্যনো মিছ কৰিছে, তেনেহ'লে লাইফত কিমান ডাঙৰ মিষ্টেক কৰি আছে সেইটো পাছত গম পাব। এতিয়া নাজানিলেও হ'ব, ঠিক আছে? দ্বিতীয় কথা, যিখিনি হোমৱৰ্ক মই আপোনালোকক দিওঁ, তাৰ এনচাৰ মই নাপাওঁ বুলিয়ে ক'ব পাৰি। যদি আপোনালোকে আপোনালোকৰ কাম নকৰে, তেনেহ'লে মই মোৰ কাম কৰাও বন্ধ কৰিব লাগিব। ঠিক আছে? সেইকাৰণে আপোনালোকে কুৱেশ্যনবোৰৰ এনচাৰ লিখিব। যদি কমেণ্ট ছেকশ্যনত লিখিবলৈ বেয়া পায়, তেনেহ'লে হোৱাটছআপত আপোনালোকে মানে মোক মেছেজ কৰি লিখি পঠাব। কিন্তু নিজে কৰিবলৈ ট্ৰাই কৰিব। ঠিক আছে? অ'কে, আজি আমাৰ এই চিৰিজটোৰ এক্সপেক্টেড MCQ চিৰিজটোৰ পাৰ্ট 2 হয়। আৰু KSGS আছামত যিমান কণ্টেণ্ট দিয়া হয়, সকলোবোৰ ইম্পৰ্টেণ্ট হয়। বাছি বাছি কুৱেশ্যন দিয়া হয়, বাছি বাছি কিছুমান টপিক দিয়া হয়। আৰু কাৰেণ্ট এফেয়াৰ্ছ চিৰিজবোৰত বহুত কম টপিক দিয়া হৈ আছে, কিন্তু তাৰ পৰাই কুৱেশ্যনবোৰ আহিব। ঠিক আছে? আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল যে মামা। অ'কে, মামাক আমি অলপ পাছত চাই আছোঁ। প্ৰথম এই কুৱেশ্যনটো মন কৰক। ইয়াত কৈছে যে কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ এবাউট গ্ৰীণলেণ্ড। ঠিক আছে? নাম্বাৰ 1, Greenland is geographically a part of North America. Number 2, Greenland is an independent sovereign country. Greenland has self-rule, but Denmark controls its foreign policy. আপোনালোকে কি ভাবিছে যে গ্ৰীণলেণ্ডৰ ওপৰত কুৱেশ্যন কিয় আহিব? কি দৰকাৰ? চাই লওক। ট্ৰাম্প চাচা। ঠিক আছে? আহিব। মন কৰিব যে গ্ৰীণলেণ্ড জিঅ'গ্ৰাফিকেলি নৰ্থ আমেৰিকাৰ পাৰ্ট বুলি ক'ব পাৰি। ঠিক আছে, এইটোক আমি কাৰেক্ট। 2 নম্বৰত কি কৈছে? গ্ৰীণলেণ্ড ইজ এন ইণ্ডিপেণ্ডেণ্ট ছভাৰেইন কাউণ্ট্ৰি। আৰু 3 নম্বৰত কি কৈছে? গ্ৰীণলেণ্ড হেজ চেল্ফ ৰুল, বাট ডেনমাৰ্ক কণ্ট্ৰলছ ইটছ ফৰেইন পলিচি। 3 নম্বৰটো কাৰেক্ট হয়। যদি ডেনমাৰ্কে গ্ৰীণলেণ্ডৰ ফৰেইন পলিচি কণ্ট্ৰল কৰে, তেনেহ'লে আপুনি ক'ব পাৰিব নেকি গ্ৰীণলেণ্ড ইজ এন ইণ্ডিপেণ্ডেণ্ট ছভাৰেইন কাউণ্ট্ৰি? ন'। গতিকে 1 and 3 কি হ'ব? কাৰেক্ট হ'ব। চাওক, ইনফৰ্মেশ্যনখিনি মনত ৰাখক। মই কুৱেশ্যনটো এইকাৰণেই দিছোঁ যাতে আপোনালোকে বস্তুবোৰ ছিংগল কুৱেশ্যন আহিলেও কৰিব পাৰে। তথাপিও মই গ্ৰীণলেণ্ডৰ বিষয়ে ইয়াতে যিখিনি ইনফৰ্মেশ্যন দি থৈছোঁ সেইখিনি এবাৰ চাবলৈ ট্ৰাই কৰিব। মেপখন এবাৰ চাব। যিখিনি ৱৰ্ল্ড মেপ আমি এটা ছিৰিজ দি থৈছোঁ বা PDF দি থৈছোঁ, তাতো পাই যাব কি হয়, ক'ত আছে। ঠিক আছে, ইয়াত লিখা হৈ আছে কেপিটেল কি হয়, সুধি দিব পাৰে। যিহেতু নিউজত আছে, সুধি দিব পাৰে। তাৰপিছত আমি এই কুৱেশ্যনটো মন কৰোঁ। ইয়াত কৈছে যে উইথ ৰেফাৰেঞ্চ টু ৰিচেণ্ট RBI ডাটা অন ষ্টেট ইকনমিজ, কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ। নাম্বাৰ 1, Assam has emerged as the fastest growing state economy in India. Yes, মনত ৰাখিব। Correct হয়। Assam's economic growth during the last 5 years is about 45%. ঠিক আছে, correct. The national average in economic growth during the same period is around 29%. Yes, এইটো correct হয়। Agriculture sector is the largest contributor in Assam economy. ভুল হৈ আছে, এগ্ৰিকালচাৰ নহয়, সাৰ্ভিস সেক্টৰ। ঠিক আছে, এটা বহুতে ভাবিব পাৰে যে আছাম ইমাৰ্জ এজ দ্য ফাষ্টেষ্ট গ্ৰয়িং ষ্টেট ইকনমি ইন ইণ্ডিয়া। বহুত কিবা কিবি কনচেপ্ট লগাই দিব, বেছ ভেলু, কিবা কিবি বেছ ইফেক্ট। এইবোৰ আপোনালোকে মাথা মাৰিব নালাগে। কুৱেশ্যনটোত কি সুধিছে? যিখিনি ইনফৰ্মেশ্যন আছে, অপশ্যন দিয়া হৈ আছে। অপশ্যনত যিকেইটা কাৰেক্ট হয়, বাছ সেইটো মাৰি থৈ আহক। ঠিক আছে, পিছত যেতিয়া আপোনালোকে বেলেগ এক্সাম লিখিব, তেতিয়া এইবোৰ আপোনালোকে জাষ্টিফাই কৰি থাকিব আপোনাৰ এনচাৰ। ঠিক আছে, এতিয়া আমাৰ কাম একদম অবজেক্টিভ পইণ্ট অফ ভিউ আগত লৈ যোৱাটো। ঠিক আছে, চ' 1, 2 and 3 কি হ'ব? কাৰেক্ট হ'ব। হ'ব, আগবাঢ়িব পাৰোঁ। নেক্সট কুৱেশ্যন বহুত বেছি ইম্পৰ্টেণ্ট। ইয়াত কৈছে কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ ৰিগাৰ্ডিং দ্য সোৱণশিৰি ৰিভাৰ। সোৱণশিৰি। ঠিক আছে, সোৱণশিৰি ৰিভাৰ ইজ দ্য লাৰ্জেষ্ট ট্ৰিবিউটৰী অফ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ বাই ভলিউম। ঠিক আছে, যিয়ে নকওক, লাৰ্জেষ্ট ট্ৰিবিউটৰী আপোনালোকে জানে। ইট অৰিজিনেটছ ফ্ৰম দ্য টিবেটান প্লেটু। চাওক, এই ষ্টেটমেণ্টটো কাৰেক্ট হয়, কিন্তু কেতিয়াবা আপোনালোকক ভুল লগোৱাবৰ কাৰণে এইটো এনেকৈ দিব পাৰে যে অৰুণাচল প্ৰদেশ। মনত ৰাখিব, অৰুণাচল প্ৰদেশ নহয়, টিবেটিয়ান হিমালয়ৰ পৰা সোৱণশিৰি ৰিভাৰৰ উৎপত্তি হৈছে। ঠিক আছে, মই এতিয়াই জনাই থৈ দিছোঁ, কুৱেশ্যনটো এইটো কুৱেশ্যন যদিও আহে, এইটো কাটি ফালে অৰুণাচল প্ৰদেশ কৰি দিব। ভালদৰে মন দি ৰাখিব। যদি কয় যে অৰুণাচল প্ৰদেশৰ মাজেৰেও পাৰ হৈ আহে, তেনেহ'লে কাৰেক্ট হ'ব। কি লিখিছে এবাৰ ভালদৰে পঢ়িবলৈ ট্ৰাই কৰিব। ঠিক আছে, দ্য ৰিভাৰ ইজ প্ৰোন টু কজিং ফ্লাড ইন দ্য লখিমপুৰ ডিষ্ট্ৰিক্ট অফ আছাম। য়েছ, এইটো কাৰেক্ট হয়। ঠিক আছে, ইট জইনছ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ অন ইটছ নৰ্থ বেংক। নৰ্থ বেংক, য়েছ, কাৰেক্ট হয়। চ' 1, 2, 3 and 4 গোটেইকেইটা কি হ'ব? কাৰেক্ট হ'ব। হ'ব, পাছত নেক্সট কুৱেশ্যন। ইয়াত কৈছে যে which of the following Supreme Court interpretations strengthens the argument that menstrual health falls under Article 21? ৰিচেণ্ট জাজমেণ্ট এটা আহিছে, আপোনালোকে নিশ্চয় শুনিছে ইয়াৰ বিষয়ে। ডক্টৰ জয়া ঠাকুৰ ভাৰ্চেছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া 2026 অফিচিয়েলি ৰিকগনাইজ মেনষ্ট্ৰুৱেল হেল্থ এণ্ড হাইজিন
as a fundamental right under Article 21, right to life and dignity. এটি সুধি দিব পাৰে বাকি কোৰ্টে কি ডাইৰেকশ্যন দিছে ইয়াতে আপোনালোকে যদি ভালদৰে পঢ়ে বুজি পাব ইয়াৰ পৰা ষ্টেটমেণ্ট বেছ কুৱেশ্যন আহিব পাৰে ঠিক আছে চ' ইয়াৰ এনচাৰটো কি হ'ব ৰাইট টু লিভ উইথ ডিগনিটি ঠিক আছে এইটো মনত ৰাখিব বা কেতিয়াবা সুধিব পাৰে কোনটো আৰ্টিকুলৰ আণ্ডাৰত এই জাজমেণ্টটো আহিছে আৰ্টিকল 21 হ'ব এইখিনি পঢ়িলে আপোনালোকে বুজি পাব যিহেতু MCQ সিৰিজ সেইকাৰণে বেছি আমি বিতংকৈ নাযাওঁ তাৰ পাছত নেক্সট কুৱেশ্যন ইৰাণ শ্বেয়াৰ্ছ লেণ্ড বৰ্ডাৰ্ছ উইথ হুইচ অফ দ্য ফলোইং কাউণ্ট্ৰিজ চাওক ইয়াত লেণ্ড বৰ্ডাৰ্ছৰ বিষয়ে কৈছে ঠিক আছে আফগানিস্তান পাকিস্তান টাৰ্কি চিৰিয়া এইখন ইৰাণ এখন কি হয় আফগানিস্তান পাকিস্তান কৰে নে নকৰে কৰে তাৰপাছত ইৰাক টাৰ্কি ঠিক আছে চিৰিয়াৰ লগত লেণ্ড বাউণ্ডাৰী শ্বেয়াৰ কৰে জানো নকৰে মাজত কি আছে ইৰাক আছে গতিকে 1 2 and 3 আফগানিস্তান পাকিস্তান আৰু টাৰ্কিৰ লগত ইৰাণে লেণ্ড বাউণ্ডাৰী শ্বেয়াৰ কৰে আহিব কুৱেশ্যন ঠিক আছে ইৰাণো নিউজত আছিলে আপোনালোকে নিশ্চয় শুনিছিলে ইয়াৰ বিষয়ে বাকী এই দুটা কুৱেশ্যন সহজ কুৱেশ্যন হয় সুধিব পাৰে যে চাহবাহাৰ পোৰ্ট ইজ লোকেটেড ইন হুইচ কাউণ্ট্ৰি এইটো জানে ক'ত আছে ইৰাণত আছে কিন্তু ইয়াত কৈছে যে চাহবাহাৰ পোৰ্ট ইজ চিটুৱেটেড অন হুইচ ৱাটাৰ বডি পাৰ্জিয়ান গাল্ফ আৰবিয়ান চি গাল্ফ অফ ওমান ৰেড চি এইটো কুৱেশ্যন নম্বৰ 1 আপোনালোকৰ হোমৱৰ্ক প্ৰত্যেকজনে কৰক ভাল কুৱেশ্যন হয় আৰু এইটো অহাৰ চান্সেছ আছে ঠিক আছে তাৰ পাছত ইম্পৰ্টেণ্ট কুৱেশ্যন হু ৱাজ দ্য ফাউণ্ডাৰ এণ্ড চিফ এডিটৰ অফ দ্য আছামিজ মেগাজিন প্ৰান্তিক যে প্ৰান্তিকৰ প্ৰতিষ্ঠাপক আৰু মুখ্য সম্পাদক কোন আছিল য়েছ প্ৰদীপ বৰুৱা এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আহিব পাৰে ঠিক আছে তাৰ পাছত কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ ৰিগাৰ্ডিং লাচিত বৰফুকন হি ৱাজ দ্য কমাণ্ডাৰ অফ দ্য আহোম আৰ্মি ডিউৰিং দ্য বেটেল অফ শৰাইঘাট 1671 কাৰেক্ট হয় লাচিত দিৱস ইজ চেলিব্ৰেটেড অন 24 নৱেম্বৰ এভৰি ইয়েৰ চাওক লাচিত দিৱস চিলাৰায় দিৱস এই দুটা দিন আপোনালোকৰ বহুতৰে খেলি মেলি লাগে লাচিত দিৱস 24 নৱেম্বৰ চিলাৰায় দিৱস কোনটো ডেটত পালন কৰা হয় এইটো আপোনালোকে কমেণ্ট কৰক ঠিক আছে তাৰপিছত দ্য লাচিত বৰফুকন গ'ল্ড মেডেল ৱাজ ইনষ্টিটিউটেড বাই দ্য গভৰ্ণমেণ্ট অফ আছাম ইন 1999 এইটো ভুল হৈ আছে নট গভৰ্ণমেণ্ট অফ আছাম কি আছিল য়েছ নেশ্যনেল ডিফেন্স একাডেমি হ'ব গতিকে 1 and 2 কি হ'ব কাৰেক্ট হ'ব এইটো মনত ৰাখিব লিখি ল'ব নিজেই নেশ্যনেল ডিফেন্স একাডেমি হ'ব তাৰপাছত কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ ৰিগাৰ্ডিং বিকশিত ভাৰত 2047 এইটো পাৰিব এইটো ইমান টাইম ৱেষ্ট কৰিব নালাগে সহজ কুৱেশ্যন নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন হুইচ কাউণ্ট্ৰি হেজ দ্য লাৰ্জেষ্ট ইন দ্য ৱৰ্ল্ড কোনখন হয় য়েছ ভেনিজুৱেলা চাওক ভেনিজুৱেলাৰ ওপৰত কুৱেশ্যন অহাটো এক প্ৰকাৰে নিশ্চিত কেনেকুৱা কুৱেশ্যন আহিব পাৰে মন কৰিব যে ভেনিজুৱেলা ইজ লোকেটেড অন হুইচ কণ্টিনেণ্ট ভাবিব পাৰে এইটো সহজ কুৱেশ্যন কিন্তু পৰীক্ষাত গৈ এনেকুৱা কুৱেশ্যনবোৰ ভুল হোৱাৰ চান্সেছ থাকে চাওক আফ্ৰিকা এছিয়া চাউথ আমেৰিকা নৰ্থ আমেৰিকা এছিয়াটো এলিমিনেট কৰি দিব আফ্ৰিকাও বহুতে 50% এলিমিনেট কৰি দিব খেলি মেলি ক'ত লাগিব চাউথ আমেৰিকা নে নৰ্থ আমেৰিকা হয়নে নহয় সেইকাৰণে আপোনালোকক ইয়াতে মই দেখাই দিছোঁ যে ভেনিজুৱেলা ক'ত আছে চাউথ আমেৰিকাত ঠিক আছে আৰু চাব এইখন কেৰিবিয়ান চি এইফালে কি আছে আটলাণ্টিক অ'চিয়ান কুৱেশ্যন কেনেকুৱা আহিব পাৰে আৰু এটা কুৱেশ্যন মই দিছোঁ যে উইথ ৰেফাৰেঞ্চ টু ভেনিজুৱেলা কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ নাম্বাৰ 1 ইট শ্বেয়াৰ্ছ লেণ্ড বৰ্ডাৰ্ছ উইথ ব্ৰাজিল কলম্বিয়া এণ্ড গায়ানা চাওক মেপত চাব হা মন কৰিব ভেনিজুৱেলা কলম্বিয়া ব্ৰাজিল গায়ানা হয়নে য়েছ কাৰেক্ট হয় লেণ্ড বৰ্ডাৰ ষ্টেটমেণ্ট 1 কাৰেক্ট 2 নম্বৰত কি কৈছে ইট ইজ বাউণ্ডেড বাই দ্য কেৰিবিয়ান চি টু দ্য নৰ্থ অ'কে মেপত চাওক এইখন ভেনিজুৱেলা নৰ্থত কি আছে য়েছ কেৰিবিয়ান চি গতিকে বোথ কি হ'ব ক'ত গ'ল 1 and 2 কি হ'ব কাৰেক্ট হ'ব বাকী এইটো ক'ত আছে চাউথ আমেৰিকা হ'ব বুজি পালে আৰু চাব আপোনালোকে মেপখন ভালদৰে চাওক আৰু যদি কিবা সৰু সৰু ইনফৰ্মেশ্যন উলিয়াব পাৰে ইয়াৰ কেপিটেল কি হয় কাৰেঞ্চি কি হয় সৰু সৰু কুৱেশ্যন সুধি দিব পাৰে যিহেতু নিউজত আছে এইখন কাউণ্ট্ৰি তাৰ পাছত দ্য প্ৰতিমা বৰুৱা পাণ্ডে মেমৰিয়েল এৱাৰ্ড ফৰ 2025 ৱাজ কনফাৰ্ড আপন হুইচ ফক কালচাৰ এক্সপনেণ্ট এইটো মনত ৰাখিব দুৰ্গেশ্বৰ সোণোৱাল নে ৰত্নেশ্বৰ মৰাণ আছিল ৰত্নেশ্বৰ মৰাণ 2025 হ'ব আজি আমি আৰু লাষ্ট এটা কুৱেশ্যন কৰোঁ ইয়াত কৈছে যে হু হেজ বিন চিলেক্টেড ফৰ দ্য ইন্দিৰা গান্ধী পিচ প্ৰাইজ ফৰ 2025 কোন হয় এইটো আপোনালোকৰ হোমৱৰ্ক হয় এইটো কুৱেশ্যন নম্বৰ 2 নে 3 আপোনালোকে কৰি ল'ব তাৰপাছত ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰাম ইজ ইমপ্লিমেণ্টেড বাই হুইচ মিনিষ্ট্ৰী সেইটো ইজি হয় কোনটো ৰুৰেল ডেভেলপমেণ্ট নহয় মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ ঠিক আছে
আজি আমি এইকেইটা কুৱেশ্যন কৰিছোঁ আৰু আছে কুৱেশ্যন আছে, ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। এইটোতো আহিব, ইয়াৰ পৰাতো কুৱেশ্যন আহিবই। ইয়াত কৈছে যে হাউ মেনি ডেইজ ৱেজ এমপ্লয়মেণ্ট ইজ গ্যাৰাণ্টেড বাই দ্য বিকশিত ভাৰতজী ৰামজী এক্ট, VBG ৰামজী এক্ট। ঠিক আছে, কিমান দিন আছিলে? 125 ডেইজ। এতিয়া বহুতে জানে, তথাপিও মই এবাৰ দি থৈছোঁ, ভালদৰে চাব। মনৰেগা আৰু বিকশিত ভাৰতজী ৰামজী কম্পেৰিজন যদি আমি কৰোঁ, ইয়াত কি লিখিছে যে হোৱাট মেক্স বিকশিত ভাৰতজী ৰামজী বেটাৰ দেন মনৰেগা। এতিয়া বেটাৰ হয়নে নহয়, কি কাৰণে ভাল হয়, কেনেকৈ ভাল হয়, এইখিনি আপোনালোকে জাষ্টিফিকেশ্যন এতিয়া দিব নালাগে। পিছত যদি আপোনালোকে APSC মেইনছ লিখে তেতিয়া বেলেগ কথা। এতিয়া আমি অবজেক্টিভ টাইপ এক্সামক ফ'কাছ কৰি পঢ়ি আছোঁ, প্ৰিলিমছক ফ'কাছ কৰি পঢ়ি আছোঁ, বা যিবোৰ ডিপাৰ্টমেণ্টেল এক্সামছ আছে, PHC AJE হওক বা বিভিন্ন যিবোৰ এক্সাম আহি থাকে তাৰ ওপৰত আমি ফ'কাছ কৰি পঢ়ি আছোঁ। সেইকাৰণে ইয়াত এইখিনি মনত ৰাখিব। মনৰেগাত কি আছিলে? 100 ডেইজ অফ ৱেজেছ এমপ্লয়মেণ্ট পাৰ ৰুৰেল হাউচ হোল্ড। এতিয়া যিখন নতুন এক্ট আহি গ'ল বিকশিত ভাৰতজী ৰামজী, 125 ডেইজ অফ ৱেজ এমপ্লয়মেণ্ট পাৰ ৰুৰেল হাউচ হোল্ড। লগতে মনত ৰাখিব যে মনৰেগাত কি আছিলে? মাল্টিপল এণ্ড স্কেটাৰ্ড কেটেগৰিজ অফ ৱৰ্কছ উইথ লিমিটেড ষ্ট্ৰেটেজিক ফ'কাছ। বাট ইয়াত কি আছে? 4টা ক্লিয়াৰলি ডিফাইণ্ড প্ৰায়ৰিটি এৰিয়াছ আছে, আৰু এই 4টা এৰিয়া ভালদৰে আপোনালোকে মনত ৰাখিব লাগিব। এইটো সুধিব কি কি? ৱাটাৰ ছিকিউৰিটি, ৰুৰেল ইনফ্ৰাষ্ট্ৰাকচাৰ, লিভলিহুডছ এণ্ড ক্লাইমেট ৰেজিলিয়েঞ্চ। ঠিক আছে, বাকী আগতে যদি চাই চেণ্টাৰে গোটেই চেণ্টাৰ বিয়াৰ্ছ আনস্কিল ৱেজেছ কষ্ট, ষ্টেট বিয়াৰ আনএমপ্লয়মেণ্ট এলাৱেঞ্চেছ। এতিয়া যদি চাই ষ্টেট কষ্ট শ্বেয়াৰিং ফৰ ৱেজেছ 60:40% ফৰ যিবোৰ বাকী ষ্টেট আছে, আৰু বাকী যিবোৰ আমাৰ ধৰক নৰ্থ ইষ্টাৰ্ণ আৰু হিমালয়ান ষ্টেট আছে তাৰ কাৰণে কি হ'ব? 90:10 ৰেচিপ। হ'ব, পঢ়ক, বুজি পাব। এইখিনি কুৱেশ্যন সুধিব পাৰে, আৰু যিটো কুৱেশ্যন কমন কুৱেশ্যন এইটো ডাইৰেক্ট সুধিব পাৰে। ষ্টেটমেণ্ট বেছ কুৱেশ্যন দিব পাৰে, এইটো আপোনালোকে ট্ৰাই কৰি চাব এবাৰ। ঠিক আছে, এইটো এবাৰ ট্ৰাই কৰিব। যিসকলে JEE কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকে এই কুৱেশ্যনটো নকৰিলেও হ'ব, কিন্তু এই বা CC প্ৰিলিমছৰ কাৰণে যদি কোনোবাই প্ৰিপেৰেশ্যন কৰি আছে তেনেহ'লে এই কুৱেশ্যনটো এবাৰ ট্ৰাই কৰক আৰু এনচাৰ দিব। হ'ব, এই নম্বৰত কণ্টেক্ট কৰিব পাৰে আপোনালোকে। যিবোৰ আমাৰ কণ্টেণ্ট আছে ল'ব পাৰে, বেষ্ট কণ্টেণ্ট, বেষ্ট কোৱালিটি কণ্টেণ্ট কুৱেশ্যনছ আছে। ইয়াত বহুত কুৱেশ্যন নাপায়, কম কুৱেশ্যন পাব, বাট ভাল কুৱেশ্যন পাব আৰু ভাল টপিকসমূহ পাব। ঠিক আছে, আৰু যিখিনি মই আপোনালোকক হোমৱৰ্ক দিছোঁ সেইখিনি কৰিবলৈ ট্ৰাই কৰক। আমি এই ছিৰিজটো আগুৱাই লৈ গৈ থাকিম, কিন্তু আপোনালোকে আপোনালোকৰ কামবোৰ কৰিব লাগিব, তেতিয়াহে মই মোৰ কামবোৰ কৰি গৈ থাকিম। থেংক ইউ।